NCERT অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত ভুল তথ্যৰে উপস্থাপন কৰা হ'ল আহোম বুৰঞ্জী। শিৱসাগৰত আহোম জনগোষ্ঠীয় দল সংগঠন আৰু বুৰঞ্জীবিদৰ প্ৰতিক্ৰিয়া প্ৰকাশ। টাই আহোমসকলৰ আগমন পাইক প্ৰথাক লৈ ভুলকৈ উপস্থাপন কৰা হৈছিল আহোম বুৰঞ্জী। বিশেষজ্ঞ ব্যক্তি তথা বুৰঞ্জীবিদৰ পৰামৰ্শ নোলোৱাকৈ আহোম বুৰঞ্জী ভুলকৈ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অতি শীঘ্ৰে বিশেষজ্ঞ ব্যক্তিৰ পৰামৰ্শক্ৰমে ভুল শুধৰাই পাঠ্যপুথি পুনৰ মুদ্ৰণৰ আহ্বান আহোম জনগোষ্ঠী দল সংগঠনৰ। হয়, NCERTত আহোমৰ ইতিহাসক লৈ যি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছে সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ। কিন্তু সমান্তৰালভাৱে এটা কথা দুৰ্ভাগ্যজনক বিষয় যে আহোমৰ যি ইতিহাস এই ইতিহাস আচলতে বিকৃতকৰণ কৰি বিসংগতিপূৰ্ণভাৱে যি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে সেইটো আচলতে আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই কথাটো আমি গৰিহণা দিছোঁ। এইবাবেই গৰিহণা দিছোঁ যে অসমৰ যিসকল বিশিষ্ট বুৰঞ্জীবিদ আছিলে সেই বুৰঞ্জীবিদসকলৰ লগত আলোচনা মৰ্মে আচলতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিছিলে। কিন্তু হয়তো তেওঁলোকে এই কথাটো তেওঁলোকে প্ৰয়োজনীয়তা অনুভৱ নকৰিলে আৰু কাৰ আঙুলিৰ ঠাৰত আচলতে তেওঁলোকে এই গোটেই কামখিনি কৰিলে আমি এইটো আচলতে আমাৰ সন্দেহ হৈছে। গতিকে এয়া হয়তো ষড়যন্ত্ৰমূলকো হ'ব পাৰে বা অনিচ্ছাকৃতভাৱেও ভুল হ'ব পাৰে। গতিকে যি কাৰণতেই নহওক লাগিলে এই যি বিসংগতিপূৰ্ণ পাঠ্যক্ৰম এই পাঠ্যক্ৰম শুদ্ধ কৰি আচলতে নৱপ্ৰজন্মৰ আগত সঠিক যিখিনি কথা বতৰা সঠিক যিখিনি ইতিহাস সেই ইতিহাসখিনি আচলতে অন্তৰ্ভুক্ত কৰি আচলতে আমি নৱপ্ৰজন্মক আগবঢ়াই লৈ যাবলৈ আহ্বান জনাইছোঁ। আৰু এই গোটেই বিষয়টো আমি বাৰম্বাৰ আচলতে এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ কথা বতৰাবিলাক আমি দেখি আহিছোঁ আৰু বাৰম্বাৰ আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আহ্বান জনাই আহিছোঁ যে আচলতে যদিহে বুৰঞ্জী অন্তৰ্ভুক্ত ক'ৰবাত কৰিবলগীয়া হয় তেন্তে সম্পূৰ্ণ শুদ্ধৰূপে আচলতে উপস্থাপন কৰক। এই বিসংগতিপূৰ্ণ বিষয়বিলাক লৈ পিনি বাৰে বাৰে আচলতে বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আমি আহ্বান জনাইছোঁ। স্বাভাৱিকতে যেতিয়া NCERTত বিষয়টো গৈছিলে অসম বুৰঞ্জীৰ মধ্যযুগৰ কথাখিনি গৈছিলে আমি আনন্দিত হৈছিলোঁ, আমি সকলোকে ধন্যবাদ জনাইছিলোঁ। কিন্তু শেহতীয়াভাৱে দুটামান কথা শুনিবলৈ পাইছোঁ যে মধ্যযুগৰ বুৰঞ্জীত আহোমসকলৰ যিটো গৃহভূমি তাক ম্যানমাৰ বুলি কৈছে, যিটো স্বাভাৱিকতে অকল ম্যানমাৰ বুলি ক'ব নোৱাৰি। বৰ্তমান চীনৰ ইউনান প্ৰদেশৰ দক্ষিণ চীনৰ অঞ্চলৰ এই গোটেই অঞ্চল টুকুৰাত আচলতে টাইসকলৰ গৃহভূমি আছিল। আমি অলপতে ডক্টৰ পুষ্পধৰ গগৈ ছাৰক শিৱসাগৰ ছোৱালী মহাবিদ্যালয়লৈ আমন্ত্ৰণ জনাওঁতে উত্তৰ পূৰ্বাঞ্চলৰ টাইসকলৰ এটি পৰ্যালোচনা বুলি বিষয়টোত আলোচনা কৰোঁতে এই কথাটো তেখেতে দেখুৱাইছে। গতিকে টাইসকলৰ যিসকল বুৰঞ্জী আছে তাত এই কথাটো আছে বুলি আমি অলপ পঢ়িছোঁ আৰু অন্য মানুহেও কয়। গতিকে স্বাভাৱিকতে বিষয়টো অকণমান চাবলগীয়া যে তেওঁলোক আচলতে ক'ৰ পৰা আহিছিল। ম্যানমাৰ আৰু দক্ষিণ চীন ইউনান এই গোটেই কথাটো শুদ্ধভাৱে প্ৰতিষ্ঠিত হ'ব লাগে। ২ নম্বৰ কথাটো হৈছে কি পাইকসকলৰ সম্পৰ্কে যিটো কথা কৈছে ফ'ৰ্চ লেবাৰ বুলি যিটো কৈছে, ফ'ৰ্চ লেবাৰ মানে তেওঁলোকক মানে ফ'ৰ্চ মানে শক্তি প্ৰয়োগ কৰি লেবাৰ কৰোৱা কথা কৈছে, সেইটো আচলতে নহয়, ফ'ৰ্চ লেবাৰ নহয়। তেওঁলোকক কাম কৰিবলৈ দিয়া হৈছে আৰু হেলা ৰঙে আৰু স্বয়ংক্ৰিয়ভাৱে তেওঁলোকে কাম কৰে। ৰজাৰ আদেশ মানিব পৰাটো সেই সময়ত এটা গৌৰৱৰ কথা। গতিকে স্বাভাৱিকতে এইটো এটা ফ'ৰ্চ লেবাৰ শব্দটো যাতে ওলাই যায় আঁতৰি যায় তাৰ বদলি তেওঁলোকৰ যিটো উপযুক্ত শব্দ হয় সেই কথাখিনি যাতে ব্যৱহৃত হয় এইখিনি কয়। আৰু যদি আন কোনোবা 2-এটা ভুল আছে সেই ভুলবিলাক শুদ্ধ কৰি শুদ্ধ ৰূপত যাতে NCERT কিতাপত যায় তেতিয়া আমি আনন্দিত হ'ম, সুখী হ'ম। কাৰণ ভুল তথ্য এটা যদি যায় সেইটোৱে আগলৈ আকৌ বুৰঞ্জী এটা বিকৃত বা বুৰঞ্জী অপব্যাখ্যাৰ নিচিনা হ'ব, সেইটো যাতে নহয় সেইবাবে মই সকলোৰ প্ৰতি আন্তৰিক। শিৱসাগৰৰ পৰা ব্যুৰো ৰিপৰ্ট, এনি পলিটিকেল।